ভেৰগাঁও UPPL দলত খহনীয়া অৰ্ধশতাধিক UPPL সমৰ্থকে যোগদান কৰিলে বিজেপিত। যি সময়ত BTC বিজেপি পৰিষদ ৰেওৰেৱা নাৰ্চাৰীয়ে বিজেপি দল এৰি UPPL দলত যোগদান কৰিলে সেই সময়তে উদালগুৰি ভেৰগাঁও সমষ্টিৰ অৰ্ধশতাধিক UPPL দলৰ সমৰ্থকে দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাত ব্যাপক তাৎপৰ্য বহন কৰিছে। জানিব পৰা মতে ভেৰগাঁও সমষ্টিৰ শুক্লাইত যোৱা নিশা এক যোগদান সভা অনুষ্ঠিত হয়, য'ত যোৱা 5 বছৰে UPPL দলত ওতঃপ্ৰোতভাৱে জড়িত অৰ্ধশতাধিক লোকে দল ত্যাগ কৰি ৰাষ্ট্ৰীয় দল বিজেপি যোগদান কৰে। UPPL দলৰ প্ৰাইমাৰীৰ প্ৰেসিডেন্ট আছিলো, কিন্তু UPPL দলত থাকিলেও আমি MLA MP ইলেকশনৰ সময়তো আমি ভাৰতীয় জনতা পাৰ্টিৰ লগতে আছো, কাৰণ সমিল মিলি হিচাপে দুটা পাৰ্টিত আমি আছিলো। কিন্তু এতিয়া বৰ্তমান আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তাৰমানে তেওঁলোকৰ কাৰ্যৰ প্ৰতি সঁহাৰি জনাই UPPL বাদ দি এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিল। পোৱা বুলি এতিয়া একো নকওঁ, এতিয়া তেনেকৈ বেয়া পোৱা হেৰিটো নাই। দল এৰা একাংশ UPPL সমৰ্থকে জানিবলৈ দিয়া মতে স্থানীয় EM দাওবাইচা বড়োৰ কাম কাজত ক্ষুণ্ণ হয় তথা স্থানীয় একাংশ নেতা শীৰ্ষ নেতা কিছুমান ভূমিকাৰ বাবে দল ত্যাগ কৰা বুলি জনায়। দলৰ বাবে যিকোনো কাম কৰি অহা স্বত্তেও শীৰ্ষ নেতাই তেওঁলোকক একো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে। কালি যোগদান সভাত UPPL শুক্লাই প্ৰাইমাৰী প্ৰাক্তন সভাপতি কৃষ্ণ বনিয়া, শুক্লাই VCDCৰ মেম্বাৰ লীলা সাপকোটায়ো যোগদান কৰে। আনহাতে যোগদান সভাত বিজেপি দলৰ হৈ ভেৰগাঁও মণ্ডল বিজেপিৰ সভাপতি ফটিক কছাৰী, ওদালগুৰি জিলা বিজেপিৰ উপসভাপতি বিকন চন্দ্ৰ ডেকা, মণ্ডল সম্পাদক ললিত বিশ্বকৰ্মা, বিজেপি নেতা ভৱানী শিৱাকতি, কিষাণ মৰ্চাৰ ভীম চেত্ৰী, শুক্লাই VCDCৰ অধ্যক্ষা পূৰবী গগৈ খৰাইল উপস্থিত থাকে। আমাৰ অন্য দলৰ পৰা যথেষ্ট লোক, প্ৰায় 30 জন অন্য দলৰ সদস্য আহি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ এই দলত যোগদান কৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি বিকাশৰ অগ্ৰগতি, যি বিকাশৰ অশ্বমেধ ঘোঁৰাৰ যি গতি, সেই গতি এনেকুৱা ধাৱমান হৈছে ইয়াৰ প্ৰতি আকৃষ্ট হৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিসকল ভাৰতীয় জনতা পাৰ্টিলৈ আকৃষ্ট হৈছে। আৰু বৰ্তমান সময়ত আমাৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ আৰু আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যি বিকাশৰ যাত্ৰা আৰম্ভ হৈছে, সেই বিকাশৰ যাত্ৰাই সকলো শ্ৰেণীৰ মানুহক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। আৰু সেই ব্যতিক্ৰম আমাৰ ওদালগুৰি জিলাতো হৈ থকা নাই। গতিকে ওদালগুৰি জিলাতো আমি দেখিছোঁ বিভিন্ন দলৰ পৰা ব্যক্তিসকল আহি আমাৰ দলত যোগদান কৰিবলৈ আগবাঢ়ি আহিছে। আৰু ইয়াৰ বাবে আমি সকলোকে আদৰি লৈছোঁ এই দলত। আৰু আগন্তুক দিনত সকলোৱে আমি মিলি একতাৰে এই দলৰ আকৌ অগ্ৰগতিত আমি যোগদান কৰিব বুলি মই আশা ৰাখিছোঁ। জনতা পাৰ্টি যোনটো বৃহৎ পাৰ্টি এটা, আৰু এটা বিশ্বাস আছে, আৰু আগৰ পৰা আমি বাহিৰত দেখা নাপালে আমি ভাৰতীয় জনতা পাৰ্টিয়ে বুলি ক'ব পাৰি। আৰু সেই প্ৰতি সহানুভূতি দেখায় বা নিজৰ এটা হেৰি দেখায়, ভাল লাগে ভাৰতীয় জনতা পাৰ্টি। আৰু ভাৰতবৰ্ষৰ যদি আমি ভাৰতবৰ্ষত ভালদৰে থাকিব লগা হয়, থাকিব লাগিব, তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বিকল্প আৰু একো নাই বাহিৰে। সেয়ে ধন্যবাদ। নিশ্চিতভাৱে আপোনালোকে জানে যে এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি যিটো মানে কাম কাজৰ নমুনা দেখি সকলোৱে ভাৰতীয় জনতা পাৰ্টি আকৰ্ষিত হৈ যোগদান কৰিব আৰম্ভ কৰিছে। সেইদিনা আমাৰ ওদালগুৰিত দেখিলে আমাৰ মেনন্দাৰ যেতিয়া যোগদান কাৰ্য হৈছে 5,000 মানুহসকলে যোগদান কৰিলে। আৰু ভেৰগাঁওতো কোনো ব্যতিক্ৰম নহয়, ভেৰগাঁও মানে পৰিদৰ্শন সমষ্টিৰ কোনো ব্যতিক্ৰম নহয়। আৰু আমাৰ ভেৰগাঁও সমষ্টিত আমি প্ৰতিটো VCDC ৱাইজত প্ৰতিটো বুথত এটা বুথত যদি আমি 30 জনকৈ আজি এটা প্ৰথম আমি আৰম্ভণি কৰি 30 জন ব্যক্তি অন্যান্য মানে ৰাষ্ট্ৰীয় দলৰ পৰা সংগঠনৰ পৰা আহিছে, ৰাষ্ট্ৰীয় সংগঠনৰ পৰা আহিছে। আজি প্ৰথম আমি শুভ আৰম্ভ কৰিছোঁ শুক্লাইৰ পৰা। আৰু হয়, মই যিহেতু শুক্লাই ইয়াৰ মানুহখিনিয়ে মোক বহুত আশীৰ্বাদ কৰিছিলে, আৰু হয় আগন্তুক দিনতো আশীৰ্বাদ কৰিবলৈ মই আশা কৰোঁ। সেয়েহে ইয়াৰ পৰা আমি শুভ আৰম্ভ কৰিছোঁ। ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।